हेलो एभ्रिवान इतिमध्ये সকলো স্কুলতে সামাৰ কেম্প যেটো 5 তাৰিখৰ পৰা 12 তাৰিখে এটো হৈ গৈছে তাৰে কিছুমান ভিডিও মই আগবঢ়ালো এটো আছিল প্ৰথম দিন 5 তাৰিখে আমি উদযাপন কৰিছো অল এনভায়ৰনমেন্ট ডে আৰু ইয়াৰ থিমৰ লগত লৰাছলি বুজাই দিছো আৰু এইফালে আমাৰ বহু লৰাছলি আনিছে গছ পুলিবোৰ এই গছ পুলিবোৰ আমি বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰুইছো প্ৰথমে আমি ওট টেকিং লৈছো বিশ্ব পৰিৱেশ দিৱসৰ যিটো ওট টেকিং আছিল মানে প্লে হেতু আমি প্ৰথমে শপত গ্ৰহণ কৰিছো এতিয়া সবে মোৰ লগতে ক'ব মই শপত ললো যে পৰিৱেশ ৰক্ষাৰ কাৰণে মই মোৰ দৈনন্দিন জীৱনত সম্ভাৱ্য এনেকৈ আমি সকলোৱে শপত গ্ৰহণ কৰিলো স্কুলৰ টিচাৰ লৰাছলি আৰু এছএমসি মেম্বাৰ যিমান আছিল সকলোৱে মিলি আমি শপত গ্ৰহণ কৰিলো পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ বাবে ইয়াৰ লগে লগে আমাৰ বাকি থকা কামবোৰ বাকি এক্টিভিটিবোৰ আমি কৰি গৈছো প্ৰথমে আমাৰ আছিল নেচাৰ ৱৰ্ক সাক এটো আমাৰ স্কুলৰ কেম্পাছ আৰু স্কুলৰ নেচাৰ আমাৰ স্কুলৰ যোনটো বেকগ্ৰাউণ্ড বিউটিফুল ইমান ধুনীয়া না আপোনালোকে কি ক'ব পাৰিলে এবাৰ আহি চাব শংকৰখলা ক্লাষ্টাৰ শংকৰখলাৰ পিনে আৰু বঙাইগাঁও ডিস্ট্ৰিক্টৰ শংকৰখলা আৰু এইবাৰ আমি নেচাৰ ৱৰ্ক কৰিলো আৰু পৰিৱেশৰ বিষয়ে কি কম তেওঁলোকে গাঁৱতে থাকে এইফালে পিছফালে বিউটিটো সব ইমান ধুনীয়া আৰু আপোনালোকৰ লৰাছলি ইমানখিনি দেখিছে অলপমান কম আছে কাৰণ পপুলেশ্যন কম আমাৰ এই ঠাইখিনিত তো লৰাছলি অলপ হেৰেঙা তো এইফালে সব ইমান ধুনীয়া বিউটি হয়নে মানে পৰিৱেশটো আমাৰ স্কুলৰ পৰিৱেশটো আমাৰ চাৰিওফালটো বহুত বেছিয়ে ধুনীয়া নেচাৰ ৱৰ্ক হৈ যোৱাৰ পিছত আমি এনেকৈ দুটামান ফটো উঠিলো সব পিছফালৰ ফটোটো বা ব্যাকগ্ৰাউণ্ডটো আপোনালোকে দেখি বহুত ভাল পাইছে নিশ্চয় আৰু তাৰ পিছতে আমি গছপুলি ৰোৱা আৰম্ভ কৰিছো প্ৰথমে আমাৰ এছএমসি মেম্বাৰৰ দ্বাৰা এখেতে নিজে দিয়া দুটা তামোল গছ পুলি ৰুলো ধুনীয়াকে এখেতে নিজে খান্দি নিজে পৰিৱৰ্তন স্কুলটোৰ বাবে আগবঢ়াইছে এনেকে তামোল গছ তাৰ পিছত লাহে লাহে বহুত ধৰণৰ গছ লৰাছলি হাতৰে আমি শিক্ষকবোৰে এছএমসি মেম্বাৰবোৰে সকলোৱে মিলি আমি গছ পুলি ৰোপণ কৰিলো আৰু এই 5 জুন তাৰিখৰ দিনাই আমাৰ যেটো গ্ৰুপ আছে সংকল্প গ্ৰুপ মানে মোৰ লগতে বহুত কেইটা মেম্বাৰ আছে আমি এটা গ্ৰুপ খুলিছো এই গ্ৰুপটো এটা মোটিভ আছে যে সহায় কৰা বৃদ্ধা বুঢ়া যিমান লৰা ছোৱালী সকলোকে কিছু সহায় আগবঢ়োৱা মানে ডোনেশ্যন আগবঢ়োৱা আৰু এই ডোনেশ্যনত আজি আমাৰ বস্তুবোৰ এইবিলাক আমি চুজ কৰিছো যিবাৰ লৰা ছোৱালীৰ প্ৰয়োজন হয় আৰু এই ডোনেশ্যনবোৰ আমি আমাৰ স্কুলত আগবঢ়াম বুলি চেষ্টা কৰিছো বৃদ্ধাশ্রম অনাথাশ্রম মানে তাতে আমি এনেকে অলপ ডোনেট কৰো যাৰ যি সুবিধা সেইকাৰণে মই এইবাৰ মানে আমাৰ স্কুলটো কি কৰিছো মানে ৰিকমেণ্ড কৰিছে যে আমাৰ স্কুলত দিও আৰু এই মোৰ লগত আছে এই দাদা দ্বিতীয়টি গাঁওবুঢ়া নাম আৰু ভাইটিৰ নাম বিক্ৰম কৰে আৰু আজি এইটো কৰিম আমাৰ প্ৰধান শিক্ষক আৰু বাইদেউ তিনিটি বাইদেউৰ লগত মিলি আমি অলপ ডোনেট কৰিব আৰু তাৰ পিছত আমি এনেকৈ সকলো লৰাছলিক এটা বটল এটা বেল্ট এটা আৰ্টৰ কপি আৰু ৰং পেন্সিল দি আগবঢ়াইছো তো যিমানখিনি বাৰু সম্ভৱ কৰিছো যদি আপোনালোকে সংকল্প গ্ৰুপত ডোনেট কৰিব বিচাৰে তেতিয়াহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে কিছু আপোনালোকৰ সহায় কিছু আমাৰ সহায় মিলি আমি আগবাঢ়ি যাওঁ বলক
আৰু এনেকৈ সংকল্প ফৰ এ বেটাৰ ৱৰ্ল্ড থিমটো লৈ আমি আগবাঢ়ি গ'লোঁ আৰু আজিৰ দিনটোৰ ডনেশ্যনৰ কাৰ্যসূচীটো আমি সমাপ্ত কৰিলোঁ। আৰু তাৰপিছতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ 6 তাৰিখৰ পৰা 12 তাৰিখলৈ যি আমাৰ ছামাৰ কেম্পৰ এক্টিভিটি আছিল। এইটো চাওক, প্ৰথমে পৰিৱেশৰ ওপৰত সচেতনতা মানে 6 তাৰিখে যি আছিল তাৰে ওপৰত এক্টিভিটি আমি কৰিছোঁ, ল'ৰা ছোৱালীক বুজাইছোঁ। তাৰপিছত ছেভ এনাৰ্জি এক্টিভিটি কৰিছোঁ। ছেভ ৱেষ্টৰ ওপৰত আমি এক্টিভিটি কৰিছোঁ। আৰু লগতে আমি শিক্ষকবোৰেও পাৰ্টিচিপেট কৰিছোঁ ল'ৰা ছোৱালীৰ লগত। চ' সকলো কাম মিলিজুলি কৰিলে ভাল লাগে। আৰু তাৰপিছত একেবাৰে শেষৰ দিনা বিদ্যা প্লাষ্টিক থিমটো লৈ আমাৰ যোনটো শেষ কাৰ্যসূচী আছিল, সেই কাৰ্যসূচী আৰু ছামাৰ কেম্পৰ এক্টিভিটিটো আমি শেষ কৰিছোঁ। চ' আপোনালোকৰ লগত গোটেই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকে ভাল পাইছে মোৰ ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকে সংকল্প হেল্প গ্ৰুপৰ লগত সদায় থাকক, আমাক আগবাঢ়ি যোৱাত সহায় কৰক। থেংক ইউ।